পুলিচৰ দৌৰা কেতিয়া হ'ব? জুলাই মাহ। থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব? জুলাই মাহ। এই অঞ্চলবিলাকত আহিছিলোঁ, তেতিয়া মই মিটিংবিলাকত কৈছিলোঁ যে আমাৰ চৰকাৰ হ'লে আমি 1 লাখ চাকৰি দিম। তেতিয়া মানুহে মোক কি কৈছিল? এইবিলাক ভেলকিবাজি, 1 লাখ চাকৰি কি ৰকম হ'ব, এইটো সম্ভৱ নাই। আৰু কংগ্ৰেছে কোৱা বাদ দিয়ক, আমাৰ পাৰ্টিৰ মানুহেও মোক কৈ আছিলে যে আপুনি এইটো কি ইলেকশ্যন কৈ দিলে, আৰুতো বিজেপি অসমত ইলেকশ্যন খেলিব নোৱাৰিব, ইমান মিছা প্ৰতিশ্ৰুতি দি দিলে। কিন্তু আজি আপোনালোকক চাওক, ৰাইজৰ আশীৰ্বাদ আছে, আজিলৈকে আমি ৯৭,০০০ চাকৰি আমি দি দিলোঁ। এতিয়া চাকৰি নামত কোনোবা দালাল আছে? দালালবিলাক গাঁতত সোমাই গ'ল, কোনো দালালি নাই। এতিয়া দালাল পালে থাপ্পৰ, কোনো অসমত দালাল নচলিব। চাকৰি নামত কোনো দালাল বন্ধ। এতিয়া চাওক, 1 লাখ চাকৰি ২-৩ দিনত হৈ যাব, কিন্তু আমাৰতো বহুত ল'ৰা এতিয়াও বেকাৰ হৈ থাকি যাব, হয়নে নহয়? সেইকাৰণে 1 লাখ চাকৰি চেজ হৈ যোৱাৰ লগে লগে আমি আৰু ৩৫,০০০ চাকৰি আমি খুলি দিম। পুলিচৰ দৌৰা কেতিয়া হ'ব? জুলাই মাহ। থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব? জুলাই মাহ। শিক্ষকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব? জুলাই মাহ। এতিয়া আপোনালোকে কওক, কৈছিলোঁ 1 লাখ, 1,৩৫,০০০ হ'ব এই বছৰ, 25ত আৰু হ'ব। মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰাৰ কথা আছিল, ডিষ্টিংশ্যন লেটাৰ লৈ আমি পাছ কৰি আছোঁ, হয়নে নহয়? এতিয়া আপোনালোকে চাওক, ইলেকশ্যনৰ আগত যেতিয়া মই মানুহক আহিছিলোঁ,